তথ্য পোহৰলৈ আহিছে। এনেধৰণৰ কেইবাটাও তথ্য আমি আপোনালোকৰ আগলৈ লৈ আনিছোঁ। মই গৌতম বৰা। শেহতীয়াকৈ সমগ্ৰ যোৰহাট জিলাখনতে এটা কথাক লৈ ব্যাপক চৰ্চা হৈছে যে মাত্ৰ 15,000 টকাতে যোৰহাটত চুপাৰী কিলাৰ উপলব্ধ আৰু প্ৰফেশ্যনেল কিলাৰৰ জৰিয়তে মাত্ৰ 15,000 টকাত নিজৰ স্বামীক হত্যা কৰিবৰ বাবে পত্নীয়ে চুপাৰী দিছিল। আৰু এই কাণ্ডত ইতিমধ্যে সকলোৱে জানিব পাৰিছে যে প্ৰসেনজিৎ বৰুৱা নামৰ যোৰহাট সোণাৰী গাঁৱৰ ভাড়াঘৰত থকা লোকজনক যি হত্যাৰ চেষ্টা কৰা হৈছিল, সেই সংক্ৰান্তত ইতিমধ্যে তথাকথিত চুপাৰী কিলাৰ মহেন নায়কক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। আৰু মহেন নায়কৰ ভাষ্যৰ পাছত ইতিমধ্যে যোৰহাট যি টাউন প্লেনিং বিভাগৰ নগৰ পৰিকল্পনা বিভাগৰ কনিষ্ঠ অভিযন্তা মুকুল চেতিয়াক পুলিবৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। আৰু তাৰ সমান্তৰালকৈ প্ৰসেনজিতৰ পত্নীকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। কিন্তু যিকেইটা তথ্য পোহৰলৈ আহিছে, সেই তথ্যকেইটাৰ প্ৰথমটো হৈছে যে কেৱল মাত্ৰ প্ৰফেশ্যনেল কিলাৰ হায়াৰ কৰি বাকীত কাম চলাবলৈ বিচৰাৰ বাবে প্ৰসেনজিতৰ প্ৰাণ বাচিল। শুনি আচৰিত হোৱা যেন লাগিলেও সেই কথাটো আমি জানিব পাৰিছোঁ আৰু সেই কথা স্বীকাৰো কৰিছে তথাকথিত প্ৰফেশ্যনেল কিলাৰ মহেন নায়কে। কাৰণ মহেন নায়ক নামৰ যিজন যুৱক, সেই যুৱকজনে এখন ব্ৰইলাৰ কুকুৰাৰ ফাৰ্মত ব্ৰইলাৰ কুকুৰাৰ মাংস বিক্ৰী কৰা দোকানত কাম কৰিছিলে আৰু দীৰ্ঘদিন ধৰি মহেন নায়ক পিতৃ মাতৃৰ পৰা আঁতৰত আছিল আৰু তিতাবৰৰ এখন ব্ৰইলাৰ কুকুৰাৰ মাংস বিকা দোকানত কাম কৰি আছিল। আৰু এই মহেন নায়ককে এই হত্যাৰ ঠিকা দি হায়াৰ কৰা হৈছিল আৰু মুঠ 20,000 টকাত সেই কণ্ট্ৰেক্টটো বন্দোবস্ত হৈছিল। আৰু মহেন নায়ক তেওঁ প্ৰফেশ্যনেল কিলাৰ হিচাপে এইটো প্ৰথমটো এছাইনমেণ্ট আছিল, যিটো এছাইনমেণ্টত দিয়া হৈছিল প্ৰসেনজিতক হত্যা কৰিবৰ বাবে। আৰু শেহতীয়াকৈ মহেন নায়কক যি এছাইনমেণ্ট দিয়া হ'ল, তাৰ বিনিময়ত 20,000 টকাৰ কণ্ট্ৰেক্ট কৰা হ'ল, কিন্তু সেয়া বাকীত কৰা হ'ল। আৰু সেই বাকীত কৰাৰ বাবে অৰ্থাৎ 5,000 টকা আগধন হয়তো দিয়া হৈছিলে, কিন্তু মহেন নায়কৰ ভাগৰ যিটো টকা 15,000 টকা, সেই 15,000 টকাটো পৰিশোধ নকৰাৰ বাবে ভিতৰি ভিতৰি শূন্য হৈ আছিল মহেন নায়ক। আৰু তাৰ বাবেই যেতিয়া এক পৰিকল্পনা অনুসৰি প্ৰসেনজিতক যেতিয়া হত্যা কৰিবৰ বাবে বাইকত লিফ্ট বিচাৰি যেতিয়া আগবাঢ়ি গৈছিলে, তেতিয়া কিন্তু মহেন নায়কে যিহেতু তেওঁ পইচা পাবলৈ আছে আৰু সেয়া নিশ্চয়তা নাছিল যে কামটো হৈ যোৱাৰ পিছত তেওঁ পইচা পাবলৈ নাপায়, গতিকে তেওঁ হত্যা নকৰিলে, তেওঁ আঘাত কৰিলে। কিন্তু সেই সময়ত তেওঁ এটা দুবিধাত ভুগিছিলে আৰু সেই দুবিধাত ভোগাৰ বাবে হত্যা নকৰি কেৱল মাত্ৰ যিখন কাঁচি, সেই কাঁচিখনে এটা ঘাপ মাৰিছিলে। ঘাপ মৰাৰ পিছত আহত হৈ বাগৰি পৰিছিলে পথৰ কাষত বাইকসহ প্ৰসেনজিত। আৰু তেতিয়া মহেন নায়ক তাৰ পৰা আঁতৰি গৈছিলে। আৰু মহেন নায়কক যেতিয়া স্থানীয় লোকৰ সহায়ত আৰক্ষীয়ে কৰায়ত্ব কৰিলে, তাৰ পাছত সেই ক্ষোভটো মহেন নায়কৰ আছিলেই যে 15,000 টকাত বাৰ্গেনিং কৰি মহেন নায়কক এই হত্যাকাণ্ডৰ চুপাৰী কিলাৰ হিচাপে হায়াৰ কৰা হৈছিলে, হত্যাকাণ্ডৰ দায়িত্ব দিয়া হৈছিলে। কিন্তু কোনো ধৰণৰ টকা পূৰ্বতে পৰিশোধ নকৰাৰ বাবে ক্ষুব্ধ হৈ আছিলে। তাৰ বাবে আৰক্ষীৰ আগত মহেন নায়কে সকলোখিনি পৰিকল্পনাৰ কথা, সকলোখিনি কথা সলসলীয়াকৈ গাই গ'ল। আৰু তাৰ ভিত্তিতে প্ৰসেনজিতৰ পত্নীক প্ৰথমে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে। আৰক্ষীয়ে ঘটনা সংঘটিত হোৱাৰ কেইটামান ঘণ্টাৰ পিছতে সকলোখিনি তথ্য উদ্ঘাটন কৰিবলৈ সক্ষম হৈছিলে। প্ৰথমে প্ৰসেনজিতৰ পত্নীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। নিশা হোৱাৰ বাবে গ্ৰেপ্তাৰ কৰা নাছিলে। পুৱা হোৱাৰ লগে লগে আৰক্ষীয়ে প্ৰসেনজিতৰ পত্নীক কৰায়ত্ব কৰে, সোধা পোছা কৰে। তাৰপিছত সমগ্ৰ ঘটনাটো পোহৰলৈ আহে আৰু তাৰ পাছতে পত্নীৰ ভাষ্য আৰু মহেন নায়কৰ ভাষ্যৰ ভিত্তিত পুলিবৰ আৰক্ষীয়ে শেহতীয়াকৈ কনিষ্ঠ অভিযন্তা মুকুল চেতিয়াক গ্ৰেপ্তাৰ কৰে। আৰু গ্ৰেপ্তাৰ কৰাৰ অন্তত আজি আদালতত হাজিৰ কৰা হয় আৰু আৰক্ষীক পুনৰ সোধপোছৰ বাবে 2 দিনৰ বাবে আৰক্ষীৰ জিম্মাত আদালতে দিছে তিনিওজনকে। আৰু যিহেতু মহেন নায়কক যি হায়াৰ কৰিছিলে, এজন কুকুৰাৰ মাংস বিক্ৰী কৰা দোকানত কাম কৰা যুৱক, আৰু সেই যুৱকজনক যি হায়াৰ কৰিছিলে, অৰ্থাৎ চুপাৰী দিছিলে প্ৰসেনজিতক হত্যা কৰিবৰ বাবে, তাতো আন 2জন লোক জড়িত হৈ থকাৰ তথ্য পোহৰলৈ আহিছিলে। অৰ্থাৎ প্ৰসেনজিতৰ পত্নী, ঠিক সেইদৰে কনিষ্ঠ অভিযন্তা মুকুল চেতিয়া, তেওঁলোকৰ সৈতে মহেনৰ কিন্তু পোনপটীয়া যোগাযোগ নাছিলে।
ইয়াৰ মাজত আন দুজন লোক জড়িত হৈ আছে, যি শেহতীয়াকৈ সেই দুজন ব্যক্তিৰ জৰিয়তে হায়াৰ কৰা হৈছিলে মহেনক। আৰু ধাৰণা কৰা হৈছে যে যিমান টকাত হয়তো মহেনক বন্দোবস্ত কৰিবৰ বাবে দায়িত্ব দিয়া হৈছিলে, সেই টকাৰ পৰাও হয়তো কোনো লোকে চান কহাৰ সম্ভাৱনা বৰ্তমান প্ৰকট হৈ পৰিছে। কিয়নো মহেনক টকাৰ দৰকাৰ হৈছিলে আৰু তাৰ বাবেই প্ৰফেশ্যনেল কিলাৰ হিচাপে প্ৰথমটো এছাইনমেণ্ট সেই লোক দুজনে মহেনক দিছিলে আৰু মহেনক হত্যা কৰিবৰ বাবে হায়াৰ কৰিছিলে। আৰু মহেনেও সেই টকাৰ অভাৱত, তেওঁক টকাৰ প্ৰয়োজন আছিলে কিবা কামৰ বাবে, সেইবাবে 15,000 টকাতে এই হত্যাকাণ্ডৰ সংঘটিত কৰাৰ বাবে মান্তি হৈছিলে আৰু নিজকে প্ৰফেশ্যনেল কিলাৰ হিচাপে ৰূপ দিবৰ বাবে এই প্ৰথমটো এছাইনমেণ্ট গ্ৰহণ কৰিছিলে। কিন্তু এই সকলো পৰিকল্পনাত আউল লাগিলে কেৱল মাত্ৰ বাকীত কাম কৰাৰ বাবেই। যিহেতু যিটো এছাইনমেণ্ট দিয়া হৈছিলে মহেন নায়কক, তাত বাকী কৰা হ'ল, প্ৰথমে বাৰ্গেনিং কৰা হ'ল, বাৰ্গেনিং কৰা অন্তত 15,000 টকাত সমগ্ৰ কণ্ট্ৰেক্টটো ফিক্স কৰা হ'ল। আৰু তাৰ পাছতো কিন্তু তেওঁলোকে বাকী কৰিলে। বাকী কৰাৰ পিছত কাম সম্পাদন কৰিবলৈ পঠিওৱা হ'ল। কিন্তু তাৰ পাছতো সেই মহেনক যিহেতু বাকী কৰা হ'ল, তেতিয়া দুবিধাত ভুগি আছিল মহেন, ক্ষুব্ধ হৈ আছিল আৰু সেইবাবেই প্ৰসেনজিতৰ প্ৰাণ বাচিল, আহত হ'ল আৰু সমগ্ৰ ঘটনাটো পোহৰলৈ আহিল। আৰু বৰ্তমান তিনিজনে ৰঙাঘৰৰ ভাত খাব লগা হৈছে আৰু অচিৰে আন দুজন কৰায়ত্ব হোৱাৰ, আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। যোৰহাট আৰক্ষীয়ে মাত্ৰ ঘটনা সংঘটিত হোৱাৰ কেইটামান ঘণ্টাৰ পিছতে সমগ্ৰ ঘটনা ক্ৰেক কৰিবলৈ সক্ষম হৈছে আৰু বৰ্তমান আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে সেই দুজন লোকৰ সন্ধানত, যি দুজন লোকৰ জৰিয়তে প্ৰসেনজিতৰ পত্নীয়ে মহেন নায়কৰ দৰে এইগৰাকী প্ৰফেশ্যনেল কিলাৰক, তথাকথিত প্ৰফেশ্যনেল কিলাৰক হায়াৰ কৰিবৰ বাবে সক্ষম হৈছিলে। আৰু এনেধৰণৰ প্ৰফেশ্যনেল কিলাৰ হায়াৰ কৰাৰ বাবেই এই সমগ্ৰ তেওঁলোকৰ যি পৰিকল্পনা, সেই পৰিকল্পনাত চেঁচা পানী পৰে আৰু অৱশেষত সকলো গ্ৰেপ্তাৰ হৈ বৰ্তমান ৰঙাঘৰৰ আলহী হ'ব লগা হৈছে। কিন্তু কাহিনী ইমানতে অন্ত পৰা নাই। যেতিয়া কনিষ্ঠ অভিযন্তা মুকুল চেতিয়াক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে, সেই গ্ৰেপ্তাৰ কৰাৰ পাছত আন বহুতো চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে। নিউজ 18 অসম নৰ্থ ইষ্টৰ হাতত আহি পৰা তথ্য অনুসৰি এই সমগ্ৰ যি ঘটনা, সেই ঘটনাৰ সৈতে কিন্তু এই তিনিজন লোকেই নহয়, আন কেইবাজনো লোকৰো নাম সাঙুৰ খাই আছে আৰু অচিৰে আৰক্ষী তদন্তত সেই সকলোখিনি তথ্য পোহৰলৈ আহিব। আৰু যি ধৰণে আমি দেখা পাইছোঁ বৰ্তমান সমগ্ৰ ঘটনাটো, সেই ঘটনাটো কিন্তু প্ৰকৃততে তেনেধৰণে নহয়। ইয়াত আৰু বহুখিনি জেলেপীৰ পাক আছে। ইতিমধ্যে নিউজ 18 অসম নৰ্থ ইষ্টে সেইখিনি তথ্য আমি উদ্ধাৰ কৰিবৰ বাবে সক্ষম হৈছোঁ। আৰক্ষীয়ে জোৰদাৰ তদন্ত আগবঢ়াই নিছে আৰু আৰক্ষীৰ তদন্তত সকলোখিনি তথ্য, ইয়াতকৈ বিস্ফোৰক তথ্য পোহৰলৈ অহাৰ পূৰ্ণ সম্ভাৱনা আছে। বৰ্তমানলৈকে আমি নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকলৈ এইখিনি তথ্য অৱগত কৰিছোঁ যে বাকীত কাম চলাবৰ বাবে আৰু অতি কম পইচাত মহেন নায়কৰ দৰে ব্ৰইলাৰ মাংস বিক্ৰী কৰা এজন যুৱকক টকাৰ প্ৰলোভন দেখুৱাই প্ৰফেশ্যনেল কিলাৰ হিচাপে হায়াৰ কৰি তাকো বাকীত কাম কৰিবলৈ দিয়াৰ বাবে প্ৰসেনজিতৰ প্ৰাণ ৰক্ষা পৰে আৰু সমগ্ৰ ঘটনাটো ফাদিল হয়। আৰু যিসকল লোকে পৰিকল্পনা কৰিছিলে তেওঁলোকৰ নামো ইতিমধ্যে সমগ্ৰ পৰিকল্পনাৰ কথা মহেন নায়কে আৰক্ষীক সকলোখিনি কথা স্পষ্টকৈ বৰ্ণনা কৰিছে আৰু তাৰ পাছতে আৰক্ষীয়ে অভিযান চলাই ইতিমধ্যে সফলতা লাভ কৰিছে, ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে। কিন্তু ইয়াৰ পাছতো বহুখিনি কাহিনী লুকাই আছে যে যিগৰাকী কনিষ্ঠ অভিযন্তা ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে, তেওঁৰ সৈতে প্ৰসেনজিতৰ পৰিয়ালৰ কি সম্পৰ্ক আছিলে বা কিহৰ বাবে কনিষ্ঠ অভিযন্তাগৰাকীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে, মহেন নায়কক কোনে হায়াৰ কৰিছিলে, কোনে সেই কণ্ট্ৰেক্ট দিছিলে প্ৰসেনজিতক হত্যা কৰিবৰ বাবে, বা কিয়নো প্ৰসেনজিতক হত্যাৰ পৰিকল্পনা কৰিব লগা হ'ল বা নিজৰ পত্নীয়ে এনেধৰণে কিয় এনেধৰণে কণ্ট্ৰেক্ট দিব লগা হ'ল, সেই কথাও চৰ্চালৈ আহিছিলে। আমি পত্নীৰ সৈতেও আজি কথা পাতিবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু কোনো কথা কোৱাৰ পৰা প্ৰসেনজিতৰ পত্নী বিৰত আছে। আৰু শেহতীয়াকৈ আমি দেখিবলৈ পাইছোঁ যে কনিষ্ঠ অভিযন্তাগৰাকীক প্ৰসেনজিতৰ পৰিয়ালে এক প্ৰকাৰ লক্ষ্য কৰি লৈছে এই সমগ্ৰ ঘটনাৰ বাবে। কিন্তু কাহিনীৰ টুইষ্ট ইয়াতে আছে। আৰু এই যিখিনি কথা ইতিমধ্যে আমি নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক আগবঢ়ালোঁ, তাৰ পিছতো কিন্তু অন্য এক অধ্যায় আছে আৰু সেই অধ্যায়তে পোহৰলৈ আহিব যে কিয় প্ৰসেনজিতক মাৰিবৰ বাবে এনেধৰণে কণ্ট্ৰেক্ট কিলাৰ হায়াৰ কৰা হৈছিলে, প্ৰফেশ্যনেল কিলাৰ হায়াৰ কৰা হৈছিলে,
বা কনিষ্ঠ অভিযন্তা মুকুল চেতিয়াৰ সেই পৰিয়ালটোৰ সৈতে সম্পৰ্ক কি, প্ৰকৃততে সেই লোকজন কনিষ্ঠ অভিযন্তাজন এই হত্যাৰ প্ৰচেষ্টা চলোৱা ঘটনাৰ সৈতে জড়িত আছে নেকি বা জড়িত থাকিলেও কেনেধৰণে জড়িত আছে, আৰু বৰ্তমান পলাতক অৱস্থাত থকা সেই লোক দুজন কোন, আৰু এই সমস্ত ঘটনা যে প্ৰসেনজিতক হত্যা কৰিবৰ বাবে কিয় পৰিকল্পনা কৰিব লগা হ'ল বা কিয় চেষ্টা কৰা হ'ল, বা এই সমগ্ৰ ঘটনাৰ আঁৰত আৰু বহু ৰহস্য লুকাই আছে। নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক আমি কাইলৈ সেই সকলোখিনি তথ্য ফাদিল কৰিম, সকলোখিনি তথ্য অৱগত কৰিম। গতিকে আপোনালোকে চাই থাকিব যোৰহাটৰ যি চুপাৰী কিলাৰ কাণ্ডৰ আৰু আপডেট জানিবৰ বাবে আপোনালোকে চাই থাকিব